আমি গোটেই সংগঠন হিচাপে আজি আমি বিয়া এখন পাতিছো, ভেকুলী বিয়া। আমাৰ গোটেই আজি গছ গছনি শুকাই গৈছে, চাহপাতৰ বাগান শুকাই গৈছে, গৰু ছাগলী ঘাঁহ বন নাইকিয়া হৈছে। আমি গোটেই 17 গৰাকী 700 ঘৰ মানুহ আজি একত্ৰিত হৈ আজি আমি গৰাকী গাঁৱত ভেকুলী বিয়া পাতিছো। গোটেই দেশবাসীক বৰষুণ দি আমাক উপকৃত কৰে। আমি কোনো কাৰণে আমি আজি এভাগ বিয়াখন আজি ভেকুলী বিয়া পাতিছো। হয়, নমস্কাৰ। আমাৰ বিশ্বনাথ চাৰিআলি আমি গৰাকী গাঁৱৰ আমি গোটেই গাঁওবাসী ওলাই আহিছো। আমাৰ এই গৰাকী গাঁৱৰ এখন খৰাং বতৰৰ উদ্দেশ্যে আমি সকলো ওলাই আহিছো। ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছো। আমি ভেকুলী বিয়া অনুষ্ঠিত কৰিছো। এইটো এটা পৰম্পৰা, এটা পুৰণি পৰম্পৰা। আমি পৰম্পৰা ৰক্ষা কৰি আহিছো। মানুহৰ এটা জনবিশ্বাস আছে যে ভেকুলী বিয়া পাতিলে বৰষুণ আহে। আমি সেই বিশ্বাসকে সাৰোগত কৰি আমি গোটেই গাঁৱৰ মহিলা, ৰাইজ, ল'ৰা, যুৱক যুৱতী সকলো আহিছো। আজি আমি আদৰ্শ গৰাকী গাঁও। এই গাঁৱত আজি বিগত বহুদিন হ'ল আমাৰ বৰষুণ হোৱা নাই, আৰু যিহেতুকে বৰষুণৰ অভাৱত গছ বন আপোনাৰ শুকাই গৈছে, আৰু পশু পক্ষীৰ আপোনাৰ পানী খাবলৈ অভাৱ হৈছে, আৰু লগতে আমাৰ খেতি পথাৰ সকলোখিনি শুকাই গৈছে। আৰু যিসকল কৃষকে আমাৰ খেতিয়কসকলে খেতি কৰিছে, সেই সকলোখিনি আপোনাৰ পানীৰ অভাৱত শুকাই মৰহি গৈছে। আৰু সেয়ে আমি আজি সকলো গৰাকী গাঁৱৰ ৰাইজ মিলি এটা সিদ্ধান্তত উপনীত হ'লোঁ যে আমি সকলোৱে মিলি ভেকুলী বিয়া পাতোঁ। যিহেতুকে আমাৰ পৰম্পৰা, আগতে আমাৰ ককা দেউতাহঁতে পাতিছিলে ভেকুলী বিয়া, আৰু সেই ভেকুলী বিয়া পাতিলে আমি শুনিছিলোঁ যে বৰষুণ আহে। আৰু সেয়ে আমি আজি সকলো গাঁৱৰ ৰাইজ আগ্ৰহী যে আমি ভেকুলী বিয়া পাতোঁ আৰু বৰষুণ আহক আৰু সকলো ৰাইজৰ সুবিধা হওক।